বিটিসি ইলেকশন আপনার সন্মুখত আৰু আগ্ৰামা মহিলাৰ সৈতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ আপোনাৰ বৈঠক হৈছে। বিজেপিয়ে কৈছে ইপিপিএলৰ লগত তেখেতসকলৰ মিত্ৰতা আছে, কিন্তু নিৰ্বাচন অকলে খেলিব। ইপিনে বিপিএফৰ লগতো সম্পৰ্ক ৰক্ষা কৰিছে। এই বিপিএফৰ লগত যি ধৰণৰ আলোচনা কৰিছিল মন্ত্ৰীয়ে, বিজেপিৰ তৰফৰ পৰা কি ক'ব? চক আমাৰ মই এতিয়া কেএছচি এলেকাত আছো। কেএছচিত আমাৰ ইতিমধ্যে এখন ইণ্টাৰিয়াম কাউন্সিল আছে আৰু ইয়াৰ ভোটাৰ তালিকাবিলাক আমাৰ প্ৰস্তুতৰ কাম চলি আছে। আমি আশা কৰোঁ খুব কম সময়ৰ ভিতৰত আমাৰ কেএছচি নিৰ্বাচন হ'ব, কমতাপুৰ অট'নমাছ কাউন্সিলৰ। আৰু বিটিচিৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমি যোৱাবাৰ অকলে খেলিছিলোঁ। আপোনাৰ মনত আছে যোৱাবাৰ নিৰ্বাচন আমি অকলে খেলিছোঁ। আৰু এনেকুৱা নহয় যে ভাৰতীয় জনতা পাৰ্টি আমাৰ দিল্লীত আৰু দিছপুৰত ইপিপিএল আমাৰ মিত্ৰ। বৰ্তমানলৈকে আমাৰ কোকৰাঝাৰতো ইপিপিএল মিত্ৰ। এতিয়া আমাৰ বিভিন্ন পৰ্যায়ত কথা বতৰা চলি আছে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে কি গুৰুত্ব দিছোঁ? আমি ভাৰতীয় জনতা পাৰ্টীয়ে গুৰুত্ব দিছোঁ যে আমাৰ বিটিচিত 40টা সমষ্টি আছে। 40টা সমষ্টিত আমি প্ৰত্যেকটো বুথত আমাৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰিছোঁ। প্ৰত্যেকটো বুথত আমাৰ প্ৰতিটো শক্তি কেন্দ্ৰত, প্ৰত্যেকটো বুথত, প্ৰতিটো পৃষ্ঠাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই দলৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আমাৰ পুৰণা বন্ধু, গতিকে কোনোবাই যদি কথা পাতিছে মই গম নাপাওঁ, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়াও আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ। গতিকে আমাৰ আগন্তুক সময়খিনিত নিশ্চিতভাৱে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো আমাৰ লক্ষ্য যে ভাৰতবৰ্ষক আমি আগুৱাই লৈ যাবৰ কাৰণে আমাৰ আঞ্চলিক দলবিলাকৰ সহযোগত আমাৰ যি মিত্ৰজোঁট, অসমত আমি 2016 চনৰ পৰাই আমি বড়ো আঞ্চলিক ৰাজনৈতিক শক্তিৰ লগত আছিলোঁ আৰু ভৱিষ্যতলৈ আমি বড়ো আঞ্চলিক ৰাজনৈতিক শক্তিৰ লগত আমি থাকিম। আমাৰ মিত্ৰজোঁট থাকিব। কেতিয়াবা আমাৰ এনেকুৱা হৈ যায় অসম গণ পৰিষদ দলেও ক'ৰবাত প্ৰাৰ্থী দিয়ে, আমিও প্ৰাৰ্থী দিওঁ। মিত্ৰ আমাৰ যিটো ফ্ৰেণ্ডলি কণ্টেষ্ট এইবিলাক আমাৰ চলি থাকে। এইবিলাক আমাৰ এটা গতানুগতিক প্ৰক্ৰিয়া। গতিকে আজি তাৰিখত আমি কৈ দিব নোৱাৰোঁ যে আমি কোনকেইটা ইলেকশ্যন খেলিম, কোনকেইটা ইপিপিএলে খেলিব, কোনকেইটা বিপিএফে খেলিব। এইটো আচলতে মোৰ লেভেলত কোৱাটো সম্ভৱ নহয়। কিন্তু মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, সেইটো হৈছে যে আগন্তুক সময়খিনিত আমাৰ এই যিটো মিত্ৰজোঁট, এই মিত্ৰজোঁট হিচাপে থাকিব। বিপিএফৰ লগত হ'ব পাৰে, বিপিএফৰ লগত মইতো গম নাপাওঁ ইমান, এতিয়ালৈকে নাই, হ'ব পাৰে। ঠিক আছে।